জীৱনত কেতিয়াও কাকো অলাগতিয়াল বুলি নাভাবিব, কাৰণ বন্ধ হৈ থকা ঘড়ীটোৱেও দিনটোত দুবাৰ শুদ্ধ সময় কয়। আনৰ বেয়া বিচাৰি ফুৰা লোকৰ কাম আৰু অভ্যাস মাখিটোৰ দৰে, যি ভাল ফুলপাহ এৰি লেতেৰা মলতহে বহে। আপোনাৰ বিপদৰ সময়ত আপোনাৰ এটা ডাঙৰ লাভ হয়। আপুনি এই বিপদৰ দিনবিলাকত আপোনাৰ বিশ্বাসী আৰু সঁচা বন্ধুৰ পৰিচয় পায়, আৰু ভগৱানে এই বিপদৰ পৰা আপোনাক বচাবই যদি আপুনি সঁচাত আছে। জীৱনত ভাল মানুহ বিচাৰি নুফুৰিব, তাতকৈ নিজেই ভাল হ'বলৈ চেষ্টা কৰক। হয়তো আপোনাক লগ পাই আন কাৰোবাৰ হাবিয়াস পূৰ হ'ব। মানুহৰ এটা প্ৰকৃতিগত ভাৱ আছে যে মই অকলেনো কি কৰিব পাৰিম, কিন্তু সূৰ্যটোলৈ চাওকচোন, সূৰ্যইটো অকলেই গোটেই জগতখন পোহৰাই ৰাখিছে। শেষত আপুনি যদি মানুহৰ দৰে কথা ক'ব নাজানে, তেতিয়াহ'লে জন্তুৰ দৰে মনে মনে থকাই ভাল। নিজকে কিদৰে পৰিপক্ক তথা মেচিয়ৰ কৰি তুলিব, তাৰ বাবে কেইটামান কথাত গুৰুত্ব দিব লাগিব। বাস্তৱক বুজিবলৈ চেষ্টা কৰক। প্ৰতিটো কথা সদায় যুক্তিসংগতভাৱে কওক। আৱেগক দমন কৰি বাস্তৱত থাকিবলৈ চেষ্টা কৰক। যদি কিবা ভুল কৰিছে, মুখামুখি স্বীকাৰ কৰিবলৈ শিকক। সঁচা কথা ক'বলৈ সৎ সাহস ৰাখক। যিকোনো পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল'বলৈ সদায় চেষ্টা কৰক। কোনো কথা বা সমস্যা বুজাবুজিৰে আলোচনা কৰক। আপোনাৰ চৌপাশৰ পৰিস্থিতিক ভালদৰে নিৰীক্ষণ কৰিবলৈ শিকক। আনৰ আগত দুখ জাপি দিয়াৰ পৰা বিৰত থাকক। দায়িত্ব ল'বলৈ শিকক। নিজৰ ওপৰত বিশ্বাস তথা ভৰসা ৰাখিবলৈ লওক। আনৰ ওপৰত নিৰ্ভৰশীল হৈ থকা স্বভাৱটো এৰক। অকলে থকাতকৈ মানুহৰ লগত মিলি থাকিবলৈ চেষ্টা কৰক। আনক ক্ষমা কৰিবলৈ শিকক। প্ৰতিশোধ ল'বলৈ চেষ্টা নকৰি আলোচনা তথা বুজাবুজিৰে সমস্যাবোৰ দূৰ কৰিব চেষ্টা কৰক। পঢ়া-শুনা কৰিবলৈ নেৰিব। যিমান পাৰে কিতাপ পত্ৰ পঢ়াৰ অভ্যাস গঢ়ি তোলক। অত্যাধিক লাজুকীয়া স্বভাৱ দূৰ কৰিবলৈ শিকক। পৃথিৱীৰ আটাইতকৈ শক্তিশালী পদাৰ্থ হ'ল লোহা, যিয়ে সকলো কাটিব পাৰে। আকৌ জুই লোহাতকৈও শক্তিশালী, যিয়ে লোহা গলাব পাৰে। পানী জুইতকৈও শক্তিশালী, যিয়ে জুই নিৰ্বাপিত কৰিব পাৰে। মানুহ পানীতকৈও শক্তিশালী, যি সেই পানীকো খাব পাৰে। মানুহতকৈ মৃত্যু শক্তিশালী, যিয়ে মানুহৰ অস্তিত্ব ধ্বংস কৰিব পাৰে। মৃত্যুতকৈও ডাঙৰ প্ৰাৰ্থনা, যিয়ে আনকি মানুহৰ ভাগ্যকো সলনি কৰিব পাৰে। অত্যাধিক তেল থকা খাদ্য আৰু তেলীয়া কথা, যদিও দুয়োটা সুস্বাদু আৰু মিঠা, কিন্তু প্ৰথমটোৱে শৰীৰ নষ্ট কৰে আৰু পিছৰটোৱে সমাজখন নষ্ট কৰে। শিক্ষাই মানুহক জ্ঞান দিয়ে, আৱেগে মানুহক ধ্বংস কৰে, বিবেকে মানুহক ৰক্ষা কৰে, আনন্দই মানুহক হাঁহিবলৈ বাধ্য কৰে, ধৈৰ্যই মানুহক উন্নত কৰে, আৰু মিছা কথাই মানুহক ধ্বংস কৰে। বয়স বঢ়াৰ লগে লগে আমি মৌনতাৰ প্ৰেমত পৰিবলৈ আৰম্ভ কৰোঁ। শ মানুহৰ লগত সম্পৰ্ক গঢ়াৰ সলনি 2-4জন প্ৰকৃত বন্ধুৰ সৈতে সুখ দুখৰ কাহিনী ভাগ বতৰা কৰিবলৈ শিকোঁ। আনক দেখুৱাবলৈ কৰা সম্পৰ্ক গঢ়াতকৈ অতি গোপনে এজন বুকুৰ আপোনৰ কান্ধত মূৰটো থৈ সূৰ্যাস্ত চাই ভাল পাবলৈ আৰম্ভ কৰোঁ। গোটেই জীৱন আপোনাৰ কাষত কোন থাকিব আৰু কোনে খেৰৰ দৰে সৰু ধুমুহাতে উৰি যাব, বুজিবলৈ শিকোঁ। হাজাৰটা অপমান, সমালোচনা, বিশ্বাসঘাতকতাটো মৌন হ'বলৈ শিকোঁ। ক'ত চকুলো বোৱাব লাগে আৰু ক'ত হাঁহিব লাগে আৰু কাক এৰাই চলিব লাগে, তাক বুজিবলৈ শিকোঁ। জীৱনৰ এই দীঘলীয়া যাত্ৰাত আমি প্ৰত্যেকেই এখন এখন যাত্ৰীবাহী ৰেলৰ দৰে। বয়স বঢ়াৰ লগে লগে আমি শিকি লওঁ যে কোনটো ষ্টেচনত ৰ'ব লাগে আৰু কোনবোৰ ষ্টেচনত ৰোৱাৰ কোনো প্ৰয়োজন নাই।